নমস্কাৰ এলিফ নলেজৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰ স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, আশা কৰিছোঁ আপোনালোক সকলোৱে ভালেই আছে। তো যিসকল ছাত্ৰ ছাত্ৰী গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত BEd ফাৰ্ষ্ট ইয়েৰত এডমিশ্যন ল'লে, তো আশা কৰিছোঁ সকলোৰে শুভাৰম্ভণি খুবেই ভালদৰেই হৈছে। তো বন্ধু বান্ধৱীসকল, আপোনালোকৰ বহুতো ছাত্ৰ ছাত্ৰীয়ে মোক কমেণ্ট কৰি সুধি আছিলে যে আমি আৰ্টছৰে বিভিন্ন বিভাগৰ পৰা আহিছোঁ, লগতে ছায়েন্সৰো আছোঁ, কিন্তু আমি এই এডুকেশ্যনৰ বস্তুবোৰ পোৱা নাই। তো আমি কোনবোৰ কিতাপ ল'লে বা কোন ৰাইটাৰৰ কিতাপ ল'লে অতি সহজে বুজিব পাৰিম, যিহেতু আমাৰ লাইব্ৰেৰীত বহুতো কিতাপ আছে, কিন্তু ইয়াৰে পৰা কোনবোৰ কিতাপ ল'লে আমাৰ কাৰণে বুজাত সহজ সৰল হ'ব বা অতি সহজে বুজিব পাৰিম, এনেকুৱা আপোনালোকৰ বহুতো ছাত্ৰ ছাত্ৰীৰ কমেণ্ট আছিলে। তো বন্ধু বান্ধৱীসকল, যিহেতু মই এডুকেশ্যনৰে ছাত্ৰ, তো আপোনালোকৰ লগত এই বিষয়ে শ্বেয়াৰ কৰিম যে আপোনালোকে কোনবোৰ কিতাপ ল'লে আপোনালোকে অতি সহজে বুজিব পাৰিব। তো বলক আমি এইটো ভিডিঅ'ত এই বিষয়ে সুন্দৰকৈ জানি লওঁ। তো বন্ধু বান্ধৱীসকল, ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোক সকলোলৈ এটা সৰু অনুৰোধ, যদি ভিডিঅ'টো ভাল লাগে বা হেল্পফুল হয় তেনেহ'লে নিশ্চয় লাইক কৰিব, আৰু যিসকলে চেনেলটোলৈ নতুনকৈ আহিছে তো চেনেলটো ছাবস্ক্ৰাইব কৰি বেল ন'টিফিকেশ্যনটোত অলপ ছিলেক্ট কৰি ল'বলৈ নাপাহৰিব। তো বন্ধু বান্ধৱীসকল, বলক আমি পলম নকৰাকৈ আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধু বান্ধৱীসকল, আপোনালোকে নিশ্চয় গমেই পায় আমি যিকোনো কিতাপ এখন কিনাৰ আগতে আমাৰ প্ৰথমতে জনা উচিত যে আমি যি কোৰ্চ কৰি আছোঁ এই কোৰ্চৰ যি চিলেবাছ, তাতে কোনবোৰ টপিক আমাক পঢ়িব লাগিব বা কোনবোৰ কিতাপ আমাক ফ'ল' কৰিব লাগিব। তো বন্ধু বান্ধৱীসকল, এয়াই হৈছে গুৱাহাটী ইউনিভাৰ্চিটিৰ তৰফৰ পৰা দিয়া BEd ফাৰ্ষ্ট ইয়েৰৰ চিলেবাছ, আৰু এইটো চিলেবাছত কেৱল ফাৰ্ষ্ট ইয়েৰৰ নহয় ছেকেণ্ড ইয়েৰৰো চিলেবাছ সুন্দৰকৈ দিয়া আছে। তো এইটো চিলেবাছ যদি আপোনালোকে পোৱা নাই তেনেহ'লে মই এইটো ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত দি দিম, তাৰে পৰা গৈ আপোনালোকে ডাইৰেক্ট ডাউনলোড কৰিব পাৰিব। বন্ধু বান্ধৱীসকল, এইটো চিলেবাছত সুন্দৰকৈ দিয়া আছে যে আপোনালোকৰ কোনবোৰ কিতাপ পঢ়িব লাগিব বা কোনবোৰ টপিক কভাৰ কৰিব লাগিব BEd ফাৰ্ষ্ট ইয়েৰৰ কাৰণে। চিলেবাছ অনুসৰি আপোনালোকৰ প্ৰথম পেপাৰখনৰ নাম হ'ব ডেভেলপমেণ্টেল চাইক'লজি, অৰ্থাৎ এইখন পেপাৰত আপোনালোকে পঢ়িব লাগিব যে এজন শিশুৱে মাতৃগৰ্ভৰ পৰা আৰম্ভ কৰি বৃদ্ধাৱস্থালৈকে জীৱনৰ প্ৰত্যেকটো ষ্টেজত শাৰীৰিক, মানসিক, আৱেগিক, বৌদ্ধিক বা আচৰণাত্মক যিবোৰ সকলো বিকাশ কেনেকৈ হয়, কোনবোৰ সমস্যাৰ সন্মুখীন হয় প্ৰত্যেকটো ষ্টেজত, সেই বিষয়ে আপোনালোকে এইটো পেপাৰত জানিব লাগিব। তো এইটো পেপাৰৰ কাৰণে কোনবোৰ কিতাপ কিনিলে আপোনালোকে সহজে বুজিব পাৰিব। তো বন্ধু বান্ধৱীসকল, ইয়াতে আপোনালোকক কৈ থৈ দিওঁ, ইংলিছ মিডিয়ামৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে এই পেপাৰবোৰৰ যি কণ্টেণ্ট সেয়া পোৱাটো অতিকৈ সহজ, কিন্তু এছামিছ মিডিয়ামৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে অলপ টান। তো বন্ধু বান্ধৱীসকল, মই কেইখনমান কিতাপ মই নিজে পঢ়িছোঁ, আৰু এই কিতাপবোৰ পঢ়ি মই খুবেই ভাল পাইছোঁ বা অতি সহজ সৰল ভাষাৰে লিখা আছে। তো সেই বিষয়ে আমি এইটো ভিডিঅ'ত আলোচনা কৰিম। তো বন্ধু বান্ধৱীসকল, পোনপ্ৰথমতে আপোনালোকক কৈ থৈ দিওঁ, কোনো এখন কিতাপকে বেয়া বুলি ক'ব নোৱাৰি বা সেইখিনি কোৱাৰ আমাৰ সামৰ্থ্য নাইও। তো বন্ধু বান্ধৱীসকল, আমি বেয়া বুলিও ক'ব নোৱাৰোঁ বা একেবাৰে যে বেষ্ট সেয়াও ক'ব নোৱাৰোঁ, কিন্তু আমি পঢ়ি কোনবোৰ কিতাপৰ পৰা বুজি পাওঁ সহজে, এইটোহে মেইন কথা। তো সেই হিচাপে মই আপোনালোকক কেইখনমান কিতাপৰ বিষয়ে আলোচনা কৰিম। প্ৰত্যেকটো পেপাৰৰ কাৰণে আপোনালোকে ইংলিছ মিডিয়ামৰ কাৰণে কোনবোৰ কিতাপ কিনিব পাৰে বা এছামিছ মিডিয়ামৰ কাৰণে কোনবোৰ কিতাপ কিনিব পাৰে, সেই বিষয়ে বলক আমি এটা এটাকৈ জানি লওঁ। তো প্ৰথম পেপাৰখন হৈছে ডেভেলপমেণ্টেল চাইক'লজি। তো ডেভেলপমেণ্টেল চাইক'লজিৰ কাৰণে মোৰ মতে আপোনালোকৰ কাৰণে আটাইতকৈ বেষ্ট কিতাপখন হৈছে এইখন, আৰু এইখনৰ নামেই হৈছে ডেভেলপমেণ্টেল চাইক'লজি এ লাইফ স্পেন এপ্ৰ'চ। তো এই কিতাপখনৰ লিখক হৈছে এলিজাবেথ বি হাৰ্লক। তো এইখন কিতাপ যদি আপোনালোকে পঢ়ে তেনেহ'লে খুবেই ভাল পাব, আৰু এইখন কিতাপ খুবেই ভাল হয় আৰু বিতংভাৱে আলোচনা কৰা হৈছে প্ৰত্যেকটো ষ্টেজৰ বিষয়ে। তো বন্ধু বান্ধৱীসকল, ইয়াতে আপোনালোকক এষাৰ কথা কৈ থৈ দিওঁ, এইখন কিতাপৰ মূল্য খুবেই বেছি, অৰ্থাৎ এইখন কিতাপৰ মূল্য হৈছে 765 টকা, আৰু BEdৰ কাৰণে আপোনালোকে কেৱল অলপখিনি বস্তুহে এই ডেভেলপমেণ্টেল চাইক'লজিৰ কাৰণে লাগে, কিন্তু এইখন কিতাপত বহুত ব্যাপকভাৱে দিয়া আছে। তো বন্ধু বান্ধৱীসকল, আপোনালোকে যদি কিনিব বিচাৰে তেনেহ'লে কিনিব পাৰে, আৰু আপোনালোকে যদি এই কিতাপখনৰ পৰা যিখিনি বস্তু লাগে এইখিনি জেৰক্স কৰি ল'ব বিচাৰে সেইখিনিও কৰিব পাৰে। তো বন্ধু বান্ধৱীসকল, এইখন কিতাপ হৈছে ইংলিছ মিডিয়ামৰ কাৰণে, আৰু ইংলিছ মিডিয়ামৰ কাৰণে এইখন কিতাপ হৈছে মোৰ মতে ডেভেলপমেণ্টেল চাইক'লজিৰ আটাইতকৈ বেষ্ট কিতাপ। তো বন্ধু বান্ধৱীসকল, বলক এতিয়া আমি এই ইংলিছ মিডিয়ামৰে আন এখন ডেভেলপমেণ্টেল চাইক'লজিৰ কিতাপৰ বিষয়ে জানি লওঁ। তো বন্ধু বান্ধৱীসকল, এইখন কিতাপৰ নাম হৈছে চাইল্ড ডেভেলপমেণ্ট এণ্ড চাইল্ড কেয়াৰ। তো এইখন কিতাপৰ লিখক হৈছে ডক্টৰ গায়ত্ৰী গোস্বামী মেম। তো এই মেমজন হৈছে আমাৰ গুৱাহাটী ইউনিভাৰ্চিটিৰে এছিষ্টেণ্ট প্ৰফেচৰ। তো বন্ধু বান্ধৱীসকল, এই কিতাপখন মই নিজে পঢ়িছোঁ, আৰু এইখন কিতাপ যদি আপোনালোকে পঢ়ে তেনেহ'লে অতি সহজ সৰলভাৱে প্ৰত্যেকটো ষ্টেজৰ বিষয়ে জানিব পাৰিব, প্ৰত্যেকটো ষ্টেজৰ ডেভেলপমেণ্ট আৰু গ্ৰোথৰ বিষয়ে সুন্দৰকৈ জানিব পাৰিব যিখিনি আপোনালোকৰ BEdত লাগে। তো আপোনালোকে এইখন কিতাপ যদি পঢ়ে
খুবেই ভাল পাব আৰু অতি সহজ সৰল ভাষাৰে লিখা আছে আৰু এইখন কিতাপৰ মূল্য ইমানো বেছি নহয় আপোনালোকে সকলোৱে কিনিব পাৰে কাৰণ এইখন কিতাপ খুবেই ভাল মই নিজে পঢ়ি চাইছোঁ আপোনালোকে পঢ়ি চাব পাৰে তো বন্ধুসকল এই কিতাপখন মই আপোনালোকক কৈ থৈ দিওঁ এয়া আমাৰ গুৱাহাটী ইউনিভাৰ্চিটিৰ ইডুকেশ্যন ডিপাৰ্টমেণ্টৰ এছিষ্টেণ্ট প্ৰফেচৰ ডক্টৰ গায়ত্ৰী গোস্বামী মেম নিজে লিখিছে আৰু আপোনালোকে পঢ়িলে খুবেই ভাল পাব তো বন্ধুসকল এই দুখন কিতাপ মোৰ মতে ডেভেলপমেণ্টেল চাইক'লজিৰ কাৰণে ইংলিছ মিডিয়ামৰ ছাত্ৰ ছাত্ৰীসকলে যিকোনো এখন কিনিলেই হৈ যাব তো বন্ধুসকল এতিয়া আহিছোঁ আমি এছামিজ মিডিয়ামৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে এই ডেভেলপমেণ্টেল চাইক'লজিৰ কাৰণে কোনখন কিতাপ কিনিলে ভাল হ'ব তো বন্ধুসকল যিসকল ছাত্ৰ ছাত্ৰী এছামিজ মিডিয়ামত লিখিব বিচাৰিছে ফাইনেল এক্সামত অৰ্থাৎ বি এড ফাৰ্ষ্ট ইয়াৰ বা ছেকেণ্ড ইয়াৰ ফাইনেল এক্সামত তো বন্ধুসকল সেইসকল ছাত্ৰ ছাত্ৰী এই ডক্টৰ গায়ত্ৰী গোস্বামী মেম যিগৰাকী মেম আমাৰ গুৱাহাটী ইউনিভাৰ্চিটিৰ এছিষ্টেণ্ট প্ৰফেচৰ হয় তেখেতৰে এছামিজ মিডিয়ামৰো এই সেম কিতাপেই হয় কিন্তু লিখনিত বহুতো ডিফাৰেঞ্চ আছে আপোনালোকে যদি পঢ়ে এইখন কিতাপ খুবেই ভাল কিতাপ এইখন কিতাপ সকলোৱে কিনিব পাৰে যিসকল ছাত্ৰ ছাত্ৰী এছামিজ মিডিয়ামত লিখিব বিচাৰে কাৰণ এইখন কিতাপত সকলো বস্তুৱে পাই যাব যিখিনি বস্তু বি এড ফাৰ্ষ্ট ইয়াৰত লাগে আৰু অতি সহজ সৰল ভাষাৰে লিখা আছে লগতে এইখন কিতাপৰ মূল্য মাত্ৰ 200 টকা আপোনালোকে এইখন কিতাপ কিনিব পাৰে কাৰণ খুবেই ভাল কিতাপ হয় তো বন্ধু বান্ধৱীসকল ফাৰ্ষ্ট পেপাৰৰ কাৰণে আপোনালোকে এই কিতাপবোৰ কিনিলেই হৈ যাব তো বলক এতিয়া আমি চাই লওঁ যে আপোনালোকৰ ছেকেণ্ড পেপাৰৰ কাৰণে কি কিতাপ কিনিব পাৰে বা কি কিতাপ কিনিলে ভাল হ'ব তো বন্ধু বান্ধৱীসকল আপোনালোকৰ ছেকেণ্ড পেপাৰত লাগিব কণ্টেম্পৰাৰী কনচাৰ্নছ এণ্ড ইছ্যুজ ইন ইণ্ডিয়ান এডুকেশ্যন অৰ্থাৎ ভাৰতৰ শিক্ষা ব্যৱস্থাত কোনবোৰ সমস্যা আছে এইবোৰৰ বিষয়ে আপোনালোকে এইটো পেপাৰত পঢ়িব লাগিব আৰু কেনেকৈ এই সমস্যাবোৰ আঁতৰাব পাৰি তাৰে উপায় সম্পৰ্কে এইটো পেপাৰত পঢ়িব লাগিব তো বন্ধু বান্ধৱীসকল ইয়াতে আপোনালোকক কৈ থৈ দিওঁ এইটো পেপাৰৰ কাৰণে আপোনালোকে কোনো এখন নিৰ্দিষ্ট কিতাপ নাপাব এইটো পেপাৰৰ কাৰণে আপোনালোকে বিভিন্ন কিতাপ ষ্টাডি কৰিব লাগিব তো ইয়াত ডিগ্ৰী লেভেলৰ কিতাপৰ পৰা আৰম্ভ কৰি আপোনালোকে মাষ্টাৰ্ছ লেভেলৰো বিভিন্ন কিতাপ চাব লাগিব তো এইখন পেপাৰৰ কাৰণে আপোনালোকে আপোনালোকৰ যি কলেজ লাইব্ৰেৰী তাতে ভালকৈ চাব লাগিব তাৰ পিছতহে আপোনালোকে তাৰে পৰা উপযুক্ত কিতাপখন বাছি উলিয়াব লাগিব তো বন্ধু বান্ধৱীসকল এতিয়া আহিছোঁ আমি পেপাৰ 3 আপোনালোকৰ চাব লাগিব টিচিং এপ্ৰচেছ এণ্ড ষ্ট্ৰেটেজিছ এইখন পেপাৰত আপোনালোকে শিকিব পাৰিব যে এজন শিক্ষকে কি টুলছ ইউজ কৰি ছাত্ৰ ছাত্ৰীসকলক শিক্ষাদান কৰে শ্ৰেণীকোঠাক কেনেকৈ নিয়ন্ত্ৰণ কৰিব পাৰি এজন শিক্ষকৰ কাৰণে কোনবোৰ আহিলা পাতিৰ বিষয়ে ভালকৈ জনা অতিকৈ আৱশ্যক কোনবোৰ ষ্ট্ৰেটেজি আৰু টেকটিক্স ইউজ কৰি আমি শিক্ষাক আৰু ফলপ্ৰসূ কৰিব পাৰি এই সম্পৰ্কে আপোনালোকে এইটো পেপাৰত শিকিব পাৰিব তো বন্ধু বান্ধৱীসকল এইখন পেপাৰৰ কাৰণে যিসকল ছাত্ৰ ছাত্ৰী ইংলিছ মিডিয়ামৰ হয় সেইসকল ছাত্ৰ ছাত্ৰীয়ে এইখন কিতাপ কিনিব পাৰে কাৰণ এইখন কিতাপত আপোনালোকে যিখিনি আৱশ্যকীয় এই গোটেইখিনি পাই যাব তো কিতাপখনৰ নাম হৈছে প্ৰিন্সিপলছ মেথড এণ্ড টেকনিক্স অফ টিচিং আৰু এইখন কিতাপৰ লিখক হৈছে জেচি আগৰৱাল কিতাপখনৰ মূল্য হৈছে 425 টকা আৰু এইখন কিতাপ আপোনালোকৰ গোটেই জীৱন লাগিব যদি আপোনালোকে টিচিং লাইনত আহে তো পাৰে যদি এইখন কিতাপ কিনি ল'ব যিসকল ছাত্ৰ ছাত্ৰী ইংলিছ মিডিয়ামৰ হয় আৰু যিসকল ছাত্ৰ ছাত্ৰী এছামিজ মিডিয়ামৰ হয় সেইসকল ছাত্ৰ ছাত্ৰী এইখন কিতাপ কিনিব পাৰে আৰু এইখন কিতাপৰ নাম হৈছে শিক্ষাদান শিক্ষণ পদ্ধতি আৰু শিক্ষণশৈলী এইখন কিতাপ গুৱাহাটী ইউনিভাৰ্চিটিৰ ডিগ্ৰীৰ 5ম ষাণ্মাসিকৰ কাৰণে ৰখা হৈছে আৰু এইখন কিতাপত আপোনালোকে বি এড ফাৰ্ষ্ট ইয়াৰ কাৰণে যিখিনি তথ্য লাগে থাৰ্ড পেপাৰৰ কাৰণে এই গোটেইখিনি তথ্য সুন্দৰকৈ পাই যাব আৰু অতি সহজ সৰল ভাষাৰে লিখা আছে তো ৰাইটাৰসকলৰ নামৰ কথা যদি ক'বলৈ যায় তেনেহ'লে ডক্টৰ বীৰেন্দ্ৰ ডেকা লোকমান আলী আৰু ৰফিজুল হুছেইন ছাৰে এইখন কিতাপ লিখিছে তো আৰু এইখন কিতাপৰ মূল্য খুবেই কম 160 টকা আপোনালোকে ইচ্ছা কৰিলে এইখন কিতাপ কিনিব পাৰে তো বন্ধু বান্ধৱীসকল আৰু এখন এছামিজ মিডিয়ামৰ ভাল কিতাপ আছে আৰু সেইখন কিতাপৰ নাম হৈছে শিক্ষণ পদ্ধতি আৰু শিক্ষণ বিজ্ঞান এইখন কিতাপৰ লিখক হৈছে ডক্টৰ ইন্দিৰা শইকীয়া আৰু ডক্টৰ উৎপল কলিতা তো এইখন কিতাপো আপোনালোকে কিনিব পাৰে কাৰণ এইখন কিতাপত বি এড ফাৰ্ষ্ট ইয়াৰ আৰু থাৰ্ড পেপাৰৰ কাৰণে যিবোৰ তথ্যৰ আৱশ্যক এই গোটেইখিনি তথ্য প্ৰায় এইখন কিতাপতে পাই যাব আৰু অতি সহজ সৰলভাৱে লিখা আছে তো এইখন কিতাপৰ মূল্য হৈছে 250 টকা আপোনালোকে যদি বিচাৰে তেনেহ'লে অসমীয়া মিডিয়ামৰ ছাত্ৰ ছাত্ৰীসকলে এইখন কিতাপ ল'ব পাৰে তো বন্ধু বান্ধৱীসকল বলক এতিয়া আমি চাই লওঁ যে আপোনালোকৰ বি এড ফাৰ্ষ্ট ইয়াৰ কাৰণে ফ'ৰ্থ পেপাৰৰ কাৰণে আপোনালোকৰ কি চাব লাগিব তো বি এড ফাৰ্ষ্ট ইয়াৰৰ ফ'ৰ্থ পেপাৰত আপোনালোকৰ লাগিব লেংগুৱেজ এণ্ড কাৰিকুলাম ট্ৰানজেকশ্যনৰ ওপৰত এখন কিতাপ তো বন্ধু বান্ধৱীসকল এইখন পেপাৰৰ কাৰণে আপোনালোকৰ নিৰ্দিষ্টকৈ বা নিশ্চিত কোনো কিতাপ নাপাব যদিও পায় তাতো ইমান ভালকৈ দিয়া নাথাকিব আৰু যিবোৰ কিতাপ আছে এইবোৰ বহুত ব্যাপকভাৱে বনোৱা আছে যে এখন কাৰিকুলাম ট্ৰানজেকশ্যনৰ কাৰণে
তো আপোনালোকে এইখন পেপাৰৰ কাৰণে লাইব্ৰেৰীত বিভিন্ন কিতাপ পাই যাব তাৰে পৰা গৈ অলপ অলপকৈ ষ্টাডি কৰিহে আপোনালোকৰ নোটছ বনাব লাগিব তো এতিয়া আহিছোঁ আমাৰ 5 পেপাৰলৈ তো 5th পেপাৰত আপোনালোকৰ লাগিব কি ফাউণ্ডেশ্যনছ অফ এডুকেশ্যন তো এইখন হৈছে আটাইতকৈ ফাৰ্ষ্ট পেপাৰ আৰু এইখন পেপাৰত আপোনালোকৰ বহুত কিবা কিবি চাব লাগিব তো এইটো পেপাৰৰ প্ৰত্যেকটো ইউনিটৰ কাৰণে আপোনালোকৰ বেলেগ বেলেগ কিতাপ ফলো কৰিব লাগিব তো প্ৰত্যেকটো ইউনিট ইয়াত প্ৰথম ইউনিটৰ পৰা আৰম্ভ কৰি পঞ্চম ইউনিটলৈকে আপোনালোকৰ বেলেগ বেলেগ 5খন কিতাপ চাব লাগিব তো প্ৰথম ইউনিটৰ কাৰণে আপোনালোকে থিয়ৰী অফ এডুকেশ্যন এনেকুৱা কিছুমান কিতাপ লাইব্ৰেৰীত পাই যাব এইখন কিতাপ ফলো কৰিব পাৰে আৰু যিসকল ছাত্ৰ-ছাত্ৰী এছামিছ মিডিয়ামৰ হয় সেইসকল ছাত্ৰ-ছাত্ৰী এইখন কিতাপ যাৰ নাম হৈছে শিক্ষা তত্ত্ব অধ্যয়ন যিখনৰ লিখক হৈছে যতীন বৰুৱা এইখন কিতাপ আপোনালোকে পঢ়িব পাৰে কাৰণ এইখন কিতাপৰ পৰা আপোনালোকে ফাৰ্ষ্ট ইউনিটৰ কাৰণে যিখিনি তথ্যৰ আৱশ্যক গোটেইখিনি ইয়াত সুন্দৰকৈ পাই যাব আৰু এইখন কিতাপৰ মূল্যৰ কথা যদি ক'বলৈ যাওঁ তেনেহ'লে এইখন কিতাপৰ মূল্য হৈছে 150 টকা যদি আপোনালোকে কিনিব বিচাৰে তেনেহ'লে কিনিব পাৰে তো ইয়াৰে সেকেন্ড ইউনিটত আছে ফিলচফিক্যাল ফাউণ্ডেশ্যন অফ এডুকেশ্যন তো এই ফিলচফিৰ বিষয়ে আপোনালোকৰ জানিবলৈ ইংলিছ মিডিয়ামৰ ছাত্ৰ-ছাত্ৰীসকলে এইখন কিতাপ ল'ব পাৰে কাৰণ ফিলচফিৰ গোটেইখিনি বস্তুৰ বিষয়ে প্ৰায় এইখন কিতাপত অতি সহজ সৰলভাৱে বৰ্ণনা কৰা আছে আপোনালোকে পঢ়িলে অতি সহজে বুজিব পাৰিব এইখন কিতাপৰ লিখক হৈছে দুলুমণি গোস্বামী আৰু এখেত হৈছে গুৱাহাটী ইউনিভাৰ্চিটিৰ শিক্ষা বিভাগৰ এছিষ্টেণ্ট প্ৰফেচৰ হয় এখেতক আমি ছাৰ হিচাপে লগ পাইছিলোঁ খুবেই ভাল লাগিছে তেখেতৰ এইখন কিতাপ পঢ়ি আপোনালোকে ইচ্ছা কৰিলে পঢ়িব পাৰে আৰু এইখন কিতাপ আপোনালোকে পঢ়িলে সকলো বস্তু প্ৰায় বুজিয়ে পাব ইমান সহজ সৰল ভাষাৰে লিখা আছে এইখন কিতাপৰ মূল্য হৈছে 299 অৰ্থাৎ 299 টকা ঠিক তেনেদৰে ইংলিছ মিডিয়ামৰ আন এখন খুবেই ভাল কিতাপ হৈছে এইখন যিখনৰ নাম হৈছে ফিলচফিক্যাল ফাউণ্ডেশ্যন অফ এডুকেশ্যন আৰু এইখন কিতাপৰ লিখক হৈছে ডক্টৰ লোকমান আলী এখেতৰ এইখন কিতাপ খুবেই ভাল কিতাপ আৰু এইখন কিতাপৰ মূল্য হৈছে 295 টকা আপোনালোকে এই দুখন কিতাপৰ যিকোনো এখন কিতাপ ইংলিছ মিডিয়ামৰ ছাত্ৰ-ছাত্ৰীসকলে ইচ্ছা কৰিলে কিনিব পাৰে তো এতিয়া যে অসমীয়া মিডিয়ামৰ ছাত্ৰ-ছাত্ৰীসকলৰ কাৰণে এই ইউনিট 2ৰ কাৰণে কোনখন কিতাপ কিনাটো ভাল হ'ব তো বন্ধু বান্ধৱীসকল শিক্ষাৰ দৰ্শন নামৰ এইখন কিতাপ অসমীয়া মিডিয়ামৰ ছাত্ৰ-ছাত্ৰীসকলে কিনিব পাৰে আৰু এইখন কিতাপৰ লিখক হৈছে ডক্টৰ বীৰেন্দ্ৰ ডেকা আৰু মোহাম্মদ ৰফিজুল হুছেইন ছাৰ তো এইখন কিতাপৰ মূল্য হৈছে 140 টকা আৰু এইখন কিতাপত প্ৰায় সকলোখিনি বস্তুৱে আপোনালোকে পাই যাব যিখিনি বস্তু আপোনালোকৰ বিএড ফাৰ্ষ্ট ইয়াৰৰ 4th পেপাৰৰ সেকেন্ড ইউনিটৰ কাৰণে আৱশ্যক তো বন্ধু বান্ধৱীসকল এতিয়া আহিছোঁ থাৰ্ড ইউনিটলৈ তো থাৰ্ড ইউনিটত আছে ছ'চিয়লজিকেল ফাউণ্ডেশ্যন অফ এডুকেশ্যন অৰ্থাৎ এইটো ইউনিটত আপোনালোকে আমাৰ সমাজ ব্যৱস্থাৰ কিছুমান বস্তুৰ বিষয়ে জানিব পাৰিব সামাজিকৰণ কি ফেমিলি স্কুল বা বাকী যিবোৰ অৰ্গেনাইজেশ্যন আছে এইবোৰৰ বিষয়ে আপোনালোকে জানিব পাৰিব তো এইটো ইউনিটৰ কাৰণে ইংলিছ মিডিয়ামৰ ছাত্ৰ-ছাত্ৰীসকলে ছ'চিয়লজিকেল ফাউণ্ডেশ্যনছ অফ এডুকেশ্যন যিখন কিতাপৰ লিখক হৈছে পলি শইকীয়া এইখন কিতাপ আপোনালোকে ল'ব পাৰে কাৰণ এইখন খুবেই ভাল কিতাপ আৰু পলি শইকীয়া অৰ্থাৎ ডক্টৰ পলি শইকীয়া মেম হৈছে আমাৰ গুৱাহাটী ইউনিভাৰ্চিটিৰ শিক্ষা বিভাগৰ মুৰব্বী অধ্যাপিকা আৰু তেখেতৰ এইখন কিতাপ খুবেই ভাল কিতাপ মই নিজে পঢ়িছোঁ আপোনালোকে এইখন কিতাপ পঢ়িব পাৰে যিসকল ছাত্ৰ-ছাত্ৰী ইংলিছ মিডিয়ামৰ হয় আৰু যদি অসমীয়া মিডিয়ামৰ ছাত্ৰ-ছাত্ৰীসকলৰ কথা ক'বলৈ যায় তো আপোনালোকে ছ'চিয়লজিৰ লগত ৰিলেটেড যিকোনো এখন কিতাপ ল'লেই যিখিনি বেছিক বস্তু সেইখিনি পাই যাব ইয়াত ধৰা বান্ধা একো নিয়ম নাই আপোনালোকে লাইব্ৰেৰীত বহুত কিতাপ পাই যাব এই ছ'চিয়লজিকেল ফাউণ্ডেশ্যন অফ এডুকেশ্যনৰ ৰিলেটেড তো এতিয়া আহিছোঁ ইয়াৰে 4th ইউনিটলৈ তো 4th ইউনিটত আপোনালোকৰ আছে চাইক'লজিকেল ফাউণ্ডেশ্যন অফ এডুকেশ্যন তো আপোনালোকে ইয়াত চাইক'লজিৰ বিষয়ে জানিব পাৰিব তো ইয়াৰ কাৰণে ইংলিছ মিডিয়ামৰ ছাত্ৰ-ছাত্ৰীসকলৰ কাৰণে আটাইতকৈ বেষ্ট কিতাপখন হৈছে এইখন যিখনৰ নাম হৈছে এডভান্স এডুকেশ্যনেল চাইক'লজি আৰু এইখন কিতাপৰ লিখক হৈছে SK মংগল তো এইখন কিতাপ যদি আপোনালোকে পঢ়ে তেনেহ'লে চাইক'লজি ৰিলেটেড যিখিনি তথ্য আপোনালোকৰ লাগে গোটেইখিনি আপোনালোকে ইয়াতে পাই যাব আৰু এইখন কিতাপৰ যদি মূল্যৰ কথা ক'বলৈ যায় তেনেহ'লে এইখন কিতাপৰ মূল্য হৈছে 350 টকা আপোনালোকে ইচ্ছা কৰিলে কিনিব পাৰে বা লাইব্ৰেৰীতো এইখন কিতাপ এভেইলেবল পাই যাব তো এইখন আছিলে ইংলিছ মিডিয়ামৰ ছাত্ৰ-ছাত্ৰীসকলৰ কাৰণে তো এতিয়া আহিছোঁ এছামিছ মিডিয়ামৰ ছাত্ৰ-ছাত্ৰীসকলৰ কাৰণে তো এছামিছ মিডিয়ামৰ ছাত্ৰ-ছাত্ৰীসকলৰ কাৰণে এইখন কিতাপ আপোনালোকে ল'ব পাৰে আৰু এইখন কিতাপৰ নাম হৈছে শিক্ষা মনোবিজ্ঞান লিখক হৈছে ডক্টৰ ফুনু দাস শৰ্মা উৎপল কলিতা আৰু ডক্টৰ বন্দনা বৈশ্য এইখন কিতাপত প্ৰায় গোটেইখিনি তথ্যই পাই যাব বিএড ফাৰ্ষ্ট ইয়াৰৰ কাৰণে যিখিনি লাগে আৰু এইখন কিতাপৰ মূল্য হৈছে 250 টকা আপোনালোকে ইচ্ছা কৰিলে কিনিব পাৰে তো ইয়াৰ পিছত আছে ইউনিট 5 ইউনিট 5ত আপোনালোকৰ লাগিব ইকনমিক্স প্ৰচেছ এণ্ড এডুকেশ্যন তো শিক্ষাত আমাৰ যি অৰ্থনৈতিক প্ৰচেছ বা
প্ৰক্ৰিয়া সেইবোৰ কেনেকুৱাকৈ ইউজ হয় সেই সম্পৰ্কে আপোনালোকে ইয়াত শিকিব পাৰিব। তো ইয়াৰ কাৰণে এক্সট্ৰাকৈ কিতাপ কিনাৰ আৱশ্যক নাই, ইণ্টাৰনেট চ'ৰ্চত প্ৰায় গোটেইখিনি তথ্য পাই যাব বা লাইব্ৰেৰীটো গোটেইখিনি পাই যাব। তো বন্ধু বান্ধৱীসকল এইখিনি আছিল আমাৰ থিয়ৰী পেপাৰ, আৰু ইয়াৰ কাৰণে কোনবোৰ কিতাপ ভাল হ'ব সেই সম্পৰ্কে আমি অলৰেডি আলোচনা কৰিলোঁ। বাকী যিবোৰ পেপাৰ আছে এইবোৰ মেথড পেপাৰ হয়, আৰু এইবোৰৰ কাৰণে যিবোৰ কিতাপৰ আৱশ্যক সেইবোৰ কিতাপ আপোনালোকে লাইব্ৰেৰীত এভেইলেবল পাই যাব। লগতে কিছুমান প্ৰেক্টিকেল ড্ৰামা বা আৰ্টৰ কিছুমান পেপাৰৰ বিষয়ে উল্লেখ আছে, সেইবোৰ প্ৰেক্টিকেল বস্তু হ'ব, এইবোৰৰ কাৰণে কিতাপৰ আৱশ্যক নাই। আৰু যদি লাগে এইখিনি গোটেইখিনি আপোনালোকে লাইব্ৰেৰীত পাই যাব। তো বন্ধু বান্ধৱীসকল এইখিনি আছিল এইটো ভিডিঅ'ৰ আলোচ্য বিষয়। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে নিশ্চয় লাইক কৰিব, আৰু যিসকলে চেনেলটোলৈ নতুনকৈ আহিছে তো চেনেলটো ছাবস্ক্ৰাইব কৰি বেল ন'টিফিকেশ্যনটোত অলপ ছিলেক্ট কৰি ল'বলৈ নাপাহৰিব। তো বন্ধু বান্ধৱীসকল এতিয়ালৈ বিদায় লৈছোঁ, ধন্যবাদ।